নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY 365 ডিজিটেল 1250 টকা নহয় 1500 টকালৈ বৃদ্ধি পাব অৰুণোদয় ধন লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে বহুতত ভাল খবৰ আহি পৰিছে ৰন্ধন গেছ ক্ৰয় কৰিলে অৰুণোদয় হিতাধিকাৰীক দিব ৰাজ সাহায্য এই সন্দৰ্ভত এতিয়া বহু ডাঙৰ কথা আসলতে ঘোষণা কৰিছে এই মুহূৰ্তত সবিশেষ জনাম 1250 টকা নহয় 1500 টকালৈ বৃদ্ধি পাব অৰুণোদয় ধন আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ আৰু ৰন্ধন গেছ ক্ৰয় কৰিলে অৰুণোদয়ৰ হিতাধিকাৰীক দিব ৰাজ সাহায্য অৰুণোদয় হিতাধিকাৰীয়ে গেছ ক্ৰয় কৰিলে পাব 250 টকা আৰু 1250 টকাৰ লগতে 250 টকাৰ ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে জানুৱাৰী মাহৰ পৰাই মহিলাৰ একাউণ্টত সোমাব এই ধন আৰু অৰুণোদয় হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকা নহয় 1500 টকালৈ বৃদ্ধি পাব অৰুণোদয় ধন এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এতিয়া ভাল খবৰ আহি পৰিছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আমি লৈ আহিছো 1250 টকা নহয় 1500 টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেওঁলোকৰ বাবে এই খবৰ অৰুণোদয় হিতাধিকাৰীয়ে গেছ ক্ৰয় কৰিলে পাব 250 টকাকৈ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে গতিকে 1250 টকাৰ লগতে 250 টকাৰ ৰাজ সাহায্য দিব চৰকাৰে আৰু হবগৈ 1500 টকা অৰ্থাৎ 1250 টকাৰ পৰিৱৰ্তে 1500 টকাকৈ পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আৰু জানুৱাৰী মাহৰ পৰাই পাব বুলি উল্লেখ কৰিছে অৰুণোদয় হিতাধিকাৰীক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমাৰ ওচৰত সেই মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনাব বিচাৰিছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব তাৰমানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই তাত সকলোৱে অৰুণোদয় পায় অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব তাৰমানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই তাত সকলোৱে অৰুণোদয় পায় অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব তাৰমানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই তাত সকলোৱে অৰুণোদয় পায় অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব তাৰমানে অৰুণোদয় 1500 টকা হ'ব এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায় বড়োলেণ্ডৰ বাইদেৱে নাপায় বড়োলেণ্ডৰ ভণ্টিয়ে নাপায় আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই তাত সকলোৱে অৰুণোদয় পায়